NCCৰ ইউনিট এটা প্ৰতিষ্ঠা কৰিছোঁ। বিশ্ববিদ্যালয় এখনৰ সৰ্বাংগীন উন্নতিৰ কাৰণে, ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন বিকাশৰ কাৰণে এই ধৰণৰ এক্টিভিটি খুব দৰকাৰ। কাৰণ অকল ছাত্ৰ ছাত্ৰী পঢ়া শুনা কৰিলেই নহ'ব, তাৰ লগত খেলা ধূলা, NCC, সাংস্কৃতিক এই ধৰণৰ বিভিন্ন দিশত তেওঁলোকে আগবাঢ়ি যাব লাগিব। আৰু NCCৰ গুৰুত্ব ইয়াত বহুত ক্ষেত্ৰত আছে। আৰু সেই উদ্দেশ্যৰ প্ৰতি লক্ষ্য ৰাখি আজি আমি NCCৰ ইউনিটটো মুকলি কৰিছোঁ। আৰু NCCৰ উত্তৰ পূৰ্বৰ যি কৰ্তৃপক্ষ তেওঁলোকে আমাৰ লগত সহযোগ কৰিছে। আমাৰ শ্ৰদ্ধেয় মন্ত্ৰী ডাঙৰীয়ানী নন্দিতা বাইদেউ আজি আহিছে এই অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে। আমি তাৰ ওপৰত অতিশয় আনন্দিত আৰু আশা ৰাখিছোঁ NCCৰ এই ইউনিটটোৱে উত্তৰ পূব ভাৰতৰ বিভিন্ন ইউনিটৰ সহযোগত আমাৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন দেশত আগবঢ়াই লোৱাত সহায় কৰিব। এইখিনি আমাৰ বিশ্বাস।